Hello everyone, welcome back to my channel. নমস্কাৰ সকলোকে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই মিনি ব্লগটো লাষ্ট ডে অফ ছিকিম ডায়েৰিজ। সো আমি গৈছিলোঁ প্ৰথম একদম ৰাতিপুৱাই হোটেলছৰ পৰা ওলালোঁ। আমি গেংটকত আছিলোঁ আৰু তাৰপিছত হোটেলৰ পৰা ওলাই আহি আমি আহিলোঁ চাৰধাম। আৰু তাতে চেৰি ব্ল'জম চাওক কিমান আছিলে। আৰু ইউ কেন চি চাৰধামত শিৱজীৰ বহুত ৰূপ আছিলে। 12টা জ্যোতিৰ্লিংগৰ দৰ্শন কৰা গৈছে আৰু বহুত ধুনীয়া পৰিৱেশ আছিলে। আৰু তাতে মই গ'লোঁ, ফুৰিলোঁ। ভিতৰত ভিডিঅ'গ্ৰাফী এলাউ নাই, কিন্তু বাহিৰত ভিডিঅ' কৰিব পৰা গৈছিলে। তো এইখিনি আপোনালোকক দেখাব পাৰিম বুলি আৰু মেমৰি হিচাপে নিজৰ মাজত ৰাখিবৰ কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু তাৰপিছতে আমি গ'লোঁ নামচিৰ টি গাৰ্ডেন। একচুৱেলি নামচি আমি প্ৰথম দিনাই যোৱা কথা আছিলে, কিন্তু আমি একদম এণ্ডিঙত আমি নামচি গ'লোঁ। চাৰধামো নামচিত আছিলে আৰু টি গাৰ্ডেন যিটো আপুনি এতিয়া বৰ্তমান দেখি আছে সেইটো নামচিত আছে। আৰু টি গাৰ্ডেনৰ যিটো ৰাস্তা বহুত ধুনীয়া, টেমি টি গাৰ্ডেন। তো তাৰ পৰা টেমি টি কিনিলোঁ আৰু আমি ঘৰত লৈ আনিলোঁ। আৰু টি গাৰ্ডেনটো আপুনি চাব পাৰে ইমান ধুনীয়া হয় চাহ বাগানটো। আৰু চাহ বাগানৰ চাৰিওফালে চেৰি ব্লজম আছিলে, মানে গছ আছিলে, চেৰি গছবোৰ আছিলে। আৰু ৰাস্তাবোৰতো দেখিছেই, পাহাৰৰ ৰাস্তা ইমান ধুনীয়া। আৰু তাৰপিছতে আমি গ'লোঁ সাই বাবা মন্দিৰ। এইটো লাষ্ট আছিলে আমাৰ ডেষ্টিনেশ্যনৰ। আৰু তাতে চাওকচোন ইমান মৰম লগা কুকুৰটো আছিলে। আৰু মই একোৱে নাই কোৱা, একো বুজিয়ে নাপাওঁ, সিও বুজি নাপায়। আমাৰ দুটা ভাষা বেলেগ, কিন্তু তথাপিও সি মই যি কৈ আছোঁ তাকে বুজি পাই আছে। पहचानती भी नहीं हूँ, तू भी नहीं पहचानता, फिर भी मेरे साथ आ रहा है। खाने के लिए कुछ भी नहीं है मेरे पास। अच्छा चला गया, ठीक है चल। ट्यू ट्यू मैं केटियाओ, मैं ना तुमको पता है मैं कभी प्यार ही नहीं करती हूँ एनिमल को, लेकिन तुम इतना प्यारा है, तुमको प्यार करके अच्छा लग रहा है, पता है। हम चलता है, ठीक है, बाय 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 बेबी। And just after that we are back to our home. আমি ঘৰলৈ আহিলোঁ আৰু ৰাতিপুৱা ট্ৰেইন আছিলে বন্দে ভাৰত। আৰু তাতেই এগৰাকী ইমান মৰম লগা ছোৱালী এজনী পালোঁ, একদম কিউট বাচ্চা এটা। আৰু মইতো আগৰ পৰা বাচ্চা দেখিলে একদম পাগল। আৰু তাই মোৰ লগত আহিলেও প্ৰায় একেবাৰে গুৱাহাটীলৈকে তাই মোৰ লগত কোচত বহি আহিছে। আৰু ইমান ধুনীয়া সুন্দৰকৈ সকলোবোৰ মেমৰিজ মনত ৰাখি অসমলৈ আহি আছোঁ। আৰু দ্যাটছ ইট ফৰ টুডে। থেংক ইউ ফৰ ৱাচিং।